সকলোকে নমস্কাৰ। আজি হৈছে দেওবাৰ আৰু ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ। আমাৰ ভাৰতবাসীয়ে জ্ঞাত যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মাহৰ শেষৰটো দেওবাৰে দিনৰ 11 বজাত ৰেডিঅ'ত তেখেতৰ মন কী বাত অনুষ্ঠান প্ৰচাৰ কৰে আৰু এই মন কী বাত অনুষ্ঠানটো গাঁৱে ভূঞে সকলো জনসাধাৰণে শুনিব লাগে। पेड़ लगाने की मुहिम शुरू की। उन्होंने तय किया कि हर रोज एक पेड़ जरूर लगाएंगे। उन्होंने इस मुहिम का कठोर व्रत की तरह पालन किया। বুথৰ প্ৰেছিডেণ্ট আৰু চুবুৰীয়াৰ দাবী অনুসৰি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানটি শুনিবলৈ আমাৰ ঘৰতে সকলোৱে একেলগে বহা হয় আৰু ইতিমধ্যে সামৰণি পৰিছে মন কী বাত অনুষ্ঠানটি। এতিয়া আমি সকলোৱে একাপ চাহ খাবলৈ আগবাঢ়িছোঁ। দেশৰ জনসাধাৰণৰ প্ৰতি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিনো বক্তব্য ৰাখে আপোনালোকে বাৰু কেতিয়াবা শুনিছেনে? যদি নাই শুনা শুনিবচোন। লাল চাহ খুৱাই লাল চাহ, গাখীৰ চাহ খুৱাই গাখীৰ চাহ। বাগানীয়া এলেকা হয় তেতিয়া এইটো বাইডাবল হ'ব। জীৱনশৈলী আৰু জীৱিকাৰ তাৰণাত বিভিন্নজনৰ বিভিন্ন ব্যস্ততা। মোৰো ব্যতিক্ৰম নহয়, তথাপিতো চুবুৰীয়াসকল আহিম বুলি ক'লে যে সেয়েহে ক'লৈকো ওলাই নগ'লোঁ আৰু সকলোৱে একেলগে বহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলোঁ, লগতে চাহ কাপো খালোঁ। সঁচাকৈয়ে বহুত বেছি ভাল লাগিল।